এইচএস স্কুটি ডিস্ট্রিবিউশন 2026-2027 অর্থাৎ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2026-2027। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। 2026 বৰ্ষত উত্তীৰ্ণ হোৱা এইচএছত উত্তীৰ্ণ হোৱা সকলো ষ্টুডেণ্টকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত স্কুটি পাবলৈ গৈ আছা, তোমালোকলৈ এই ভিডিঅ'টো মূলতঃ ডকুমেণ্টছ ৰিগাৰ্ডিং। চ' কি ডকুমেণ্টছ লাগিব, এইচএছ স্কুটি পাবলৈ হ'লে কি ডকুমেণ্টছ লাগিব, এই ভিডিঅ'ৰ থ্ৰু দি তোমালোকক জনাবলৈ লৈছোঁ। চ' অন্তিমলৈকে আশা কৰোঁ তোমালোক অন্তিমলৈকে শুনিবা কথাখিনি, আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আৰু এটা কথা যে তোমালোকে স্কুটি কেনেকৈ পাবা, A to Z প্ৰচেছ মই প্ৰিভিয়াছ ভিডিঅ'ত আপলোড কৰিছোঁ। চ' প্ৰিভিয়াছ ভিডিঅ'টো তোমালোকে চাব পাৰা, যাতে কেনেকৈ পায় এভৰিথিং তাতে জনোৱা হৈছে। ফাৰ্ষ্ট অফ অল কথা মই কৈ লৈছোঁ, 80% বোথ বয়জ এণ্ড গাৰ্লছৰ কাৰণে 80%। অ'কে, এতিয়া তোমালোকৰ ডকুমেণ্টছ কি লাগিব, তোমালোকৰ ডকুমেণ্টছ কি লাগিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব, কাৰণ ডকুমেণ্টছ ভেৰিফাই নোহোৱাকৈ তুমি স্কুটি নোপোৱা। চ' ডকুমেণ্টছ কি লাগিব, ফাৰ্ষ্ট ডকুমেণ্টছ হ'ল 1 নম্বৰ ডকুমেণ্টছ HSLC এডমিট কাৰ্ড, মানে ক্লাছ 10ৰ এডমিট কাৰ্ড, ক্লাছ 10ৰ মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব। অ'কে, 2 নম্বৰ আশা কৰোঁ সকলোৰে আছে, কাৰণ তোমালোকে মেট্ৰিক পাছ কৰি আহিছা, তাৰপিছত 12 পাছ কৰিছা। 2 নম্বৰ এইচএছৰ মাৰ্কশ্বিট এণ্ড এডমিট কাৰ্ড, ক্লাছ 12ৰ মাৰ্কশ্বিট এণ্ড এডমিট কাৰ্ড। HSLCৰ এডমিট কাৰ্ড গ'ল, এণ্ড এইচএছৰ মাৰ্কশ্বিট এণ্ড এডমিট কাৰ্ড ক্লাছ 12ৰ। অ'কে, তাৰে পিছত এইটো এটা ইম্পৰ্টেণ্ট কথা যে তাৰে পিছত কি লাগিব, তাৰে পিছত তোমালোকৰ কলেজ ID প্ৰুফ। কলেজ ID প্ৰুফ কিছুমান মেক্সিমাম কলেজৰ বৰ্তমান লগা হৈছে বা লাগে, কিয়নো কিছুমান ষ্টুডেণ্টৰ ড্ৰপ ষ্টুডেণ্ট বা কোচিং কৰা ষ্টুডেণ্টবোৰক স্কুটি দিয়া নহয়, সেইকাৰণে আজিকালি কলেজ ID প্ৰুফ খোজা হৈছে। কলেজ ID প্ৰুফ মানে তুমি যোনখন কলেজত পঢ়ি আছা তাৰে আইডেণ্টি কাৰ্ড বা তুমি যি দিয়া ৰিডিং চাৰ্টিফিকেট দিয়া সেইটো দিব পাৰা, বা আই কাৰ্ড দিব পাৰা। চ' ID প্ৰুফ এটা দিব লাগিব, বা এডমিশ্যন ৰিচিপ্ট দিব পাৰা, এডমিশ্যন ৰিচিপ্ট হ'লেও হৈ যায়, এডমিশ্যন ৰিচিপ্ট দিব পাৰা। চ' মেক্সিমাম বহুত কলেজে খোজে, কিছুমান কলেজে নোখোজেও, ডাইৰেক্ট এনেও কৰে, ভেৰিফিকেশ্যন কৰে বাকী ডকুমেণ্টছ চায়ে। তাৰে পিছতটো হ'ল যে তাৰে পিছত হ'ল আধাৰ কাৰ্ড মেণ্ডেটৰী, একদম মষ্ট ইম্পৰ্টেণ্ট। আধাৰ কাৰ্ড মেণ্ডেটৰী। আধাৰ কাৰ্ড এইকাৰণে লাগে যে তোমাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চ বনাবলৈ আধাৰ কাৰ্ড নাম্বাৰ লাগে বা আধাৰ নাম্বাৰ লাগে, সেইকাৰণে আধাৰ কাৰ্ড লাগিবই। চ' আধাৰ কাৰ্ড তোমালোকে প্লিজ কাইণ্ডলি বনাই লোৱা। যিবোৰ ষ্টুডেণ্টৰ আধাৰ কাৰ্ড নাই, প্লিজ কাইণ্ডলি বনাই লোৱা। 5 নম্বৰ আধাৰৰ পিছত PRC। চোৱা, যিবোৰ ষ্টুডেণ্টে আদাৰ ষ্টেটত পঢ়িব যাব, যেনে দিল্লী ইউনিভাৰ্চিটি বা কলকাতা বা বেংগালোৰত পঢ়িব যাব, চেণ্ট্ৰেল ইউনিভাৰ্চিটিত বা বেলেগ ডিগ্ৰী কৰ্চ কৰিবলৈ যাব, সিহঁতকো স্কুটি দিয়া হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনক জনাইছে যে যিবোৰ ষ্টুডেণ্টে অসমৰ বাহিৰত পঢ়িব যাব, ডিফাৰেণ্ট কৰ্চত পঢ়িব, চ' সিহঁতেও স্কুটি পাব, বাট সিহঁতৰ ভেলিড PRC দিব লাগিব। আৰু সিহঁতে যে বাহিৰত পঢ়ি আছে তাৰে এটা প্ৰুফ দিব লাগিব, যেনে কলেজ ID প্ৰুফ, কোনখন কলেজত পঢ়ি আছে বা এডমিশ্যন ৰিচিপ্ট এভৰিথিং দিব লাগিব। চ' PRC সিহঁতৰ কাৰণে মেণ্ডেটৰী। আৰু অসমত যিবোৰ ষ্টুডেণ্টে পঢ়িব, ভালদৰে কথাখিনি শুনিবা, এইটো PRC ৰিগাৰ্ডিং। অসমত যিবোৰ ষ্টুডেণ্টে পঢ়িব সিহঁতৰ কাৰণেও কিছুমান ডিষ্ট্ৰিক্টত কি কৰে, PRCটো মেণ্ডেটৰী কৰে বা PRC খোজে। চ' তোমালোকে মেক্সিমাম ষ্টুডেণ্টৰ PRC আছে, আৰু যিবোৰ ষ্টুডেণ্টৰ PRC নাই, কাইণ্ডলি PRCখন বনাই ল'বা, কাৰণ স্কুটিৰ ক্ষেত্ৰতো PRC লগা হয়, আৰু ঈশানোদয়তো তোমালোকৰ PRC লাগিবই। চ' যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা, ঈশানোদয়তো 100% কৰিবা, কাৰণ পাৰ্চেণ্টেজ ভাল হোৱাৰ কাৰণে ঈশানোদয় কৰিবা। চ' তোমালোকে PRCখন বনাই লোৱা। জুন জুলাই মাহ বহুত টাইম আছে, জুন জুলাইত তোমালোকে PRCখন বনাই লোৱা। অ'কে, আৰু কিছুমান কলেজত PRC মেণ্ডেটৰী নহয়, PRC নহ'লেও হৈ যায়, আধাৰ কাৰ্ড হ'লেই হৈ যায়, আধাৰ কাৰ্ড বা PRC হ'লেই হৈ যায়। বাট কিছুমান কলেজে কি কৰে, PRC নোহোৱাকৈ নেদে, যে PRC খোজে, ডাইৰেক্ট PRC খুজি দিয়ে। PRC গ'ল, আমাৰ PRC গ'ল। PRCৰ পিছত মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছটো হ'ল যে পেৰেণ্টছ ভোটাৰ ID। তোমালোকৰ যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব আৰু স্কুটি দিব, তেতিয়া পেৰেণ্টছ ভোটাৰ ID লাগিব। পেৰেণ্টছৰ ভোটাৰ ID বা আধাৰ কাৰ্ড লাগিব। মা দেউতাৰ হ'লে হ'ল, যিকোনো এজনৰ হ'লেই হ'ল। অ'কে, যিকোনো এজনৰ হ'লেই হ'ল, বিন্দাছ হৈ যাব। তাৰপিছত তোমাৰ পাছপৰ্ট চাইজ ফটো, তোমাৰ পাছপৰ্ট ষ্টুডেণ্ট মানে কেণ্ডিডেটৰ পাছপৰ্ট চাইজ ফটো লাগিব। অ'কে, 2 কপি বা 3 কপি ফটো লাগিব। তাৰে পিছত এটা ফোন নাম্বাৰটো মষ্ট ইম্পৰ্টেণ্ট কথা, যে ফোন নাম্বাৰ তোমালোকৰ এইচএছৰ ফাইনেলৰ ৰেজিষ্ট্ৰেশ্যনত যোনটো নাম্বাৰ দিছিলা, সেই নাম্বাৰটো
নাম্বাৰটোতে তোমালোকক কণ্টেক্ট কৰিব বা সেই নাম্বাৰটো ডিলাৰৰ লগত আহিব, কাৰণ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন বা ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে সেই নাম্বাৰটো বা সেই তুমি যোনখন নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছা এইচএছৰ ফাইনেলৰ বাবে সেই নাম্বাৰটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে বা ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ডাইৰেক্ট মেৰিট লিষ্টত দি দিব। যদি কাৰোবাৰ সেই নাম্বাৰ নাই, ফোন নাম্বাৰ সেইটো নাই, দেন তোমালোকে কি কৰিবা, তোমালোকে যেতিয়া তোমালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবা, সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত নাম্বাৰটো চেঞ্জ কৰি আহিবা, তোমাৰ নাম্বাৰটো চেঞ্জ কৰি আহিবা, যাতে যেতিয়া তোমাক OTP দিব কোনো প্ৰব্লেম নহয় যাতে। যেতিয়া ডকুমেণ্টছ ভেৰিফাই কৰিবা ডিলাৰত যাবা, সেইকাৰণে মই আগৰ ভিডিঅ'টো চাব দিছোঁ প্ৰচেছটো কেনেকুৱা। যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবা তেতিয়া ফোন নম্বৰ চেঞ্জ কৰি দিবা যদি আগৰ ফোন নম্বৰ নাই। আৰু এটা ডকুমেণ্টছ মোৰ ৰৈ গৈছে, ক্লাছ 12ৰ ৰেজিষ্ট্ৰেশ্যন, মানে তোমালোকে ক্লাছ 12ৰ যে ফাইনেল এক্সাম দিবা তাৰে বাবে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, আৰু সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যোনখন আছিলে সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ৰাখিবা, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। অ'কে, তোমালোকে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ৰাখিবা। আৰু লাষ্ট এপ্ৰিচিয়েশ্যন লেটাৰ মানে কি, বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড চাৰ্টিফিকেট, যিটো চাৰ্টিফিকেট বাণীকান্ত কাকতি চাৰ্টিফিকেট, সেইখন তুমি যেতিয়া কলেজ এখনত ভেৰিফিকেশ্যন কৰিবা, নিজক ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবা, তেতিয়া সেই ডকুমেণ্টছ তোমাক সেই চাৰ্টিফিকেটখন দিব। তোমাৰ এইখিনি ডকুমেণ্টছ ভেৰিফাই হোৱাৰ পিছত, তোমাক এই চাৰ্টিফিকেটখন এপ্ৰিচিয়েশ্যন লেটাৰ মানে বাণীকান্ত কাকতি চাৰ্টিফিকেট, বাণীকান্ত মেৰিট এৱাৰ্ড চাৰ্টিফিকেট যোনখন, সেইখন নোডেল প্ৰিন্সিপালে দিব। যোনখন কলেজৰ আণ্ডাৰত বা যোনজন প্ৰিন্সিপালৰ আণ্ডাৰত তুমি ভেৰিফিকেশ্যন কৰিবা, সেইজন প্ৰিন্সিপালে তোমাক এই চাৰ্টিফিকেটখন দিব তোমাৰ ডকুমেণ্টছ ভেৰিফাই হোৱাৰ পিছতে। এইখিনি ডকুমেণ্টছ ভেৰিফাই হোৱাৰ পিছত তোমাক চাৰ্টিফিকেট দিব। আৰু এই চাৰ্টিফিকেট তুমি ক'ত দিব লাগিব, ডিলাৰত। যেতিয়া স্কুটি ল'বা তোমাক এক হাতত স্কুটি দিব আৰু এক হাতত তুমি এই চাৰ্টিফিকেটখন দেখাব লাগিব, এপ্ৰিচিয়েশ্যন লেটাৰখন দেখাব লাগিব। আৰু এই চাৰ্টিফিকেট দেখালেহে তুমি স্কুটি পাবা। তাৰে আগতে তুমি এইখিনি ডকুমেণ্টছ দি ভেৰিফিকেশ্যন কৰিব লাগিব। 1ৰ পৰা 8 নম্বৰ চোৱা, 1ৰ পৰা 8 নম্বৰ। আৰু লগতে এটা মই পাহৰি গৈছিলোঁ একচুৱেলি, আই এম চৰি ফৰ ডেট, চ' আই এম ৰিয়েলি চৰি। চ' এটা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, যিটো তুমি ক্লাছ 11ত ক্লাছ 12ৰ ফাইনেল এক্সামৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, আৰু তাৰে এটা চাৰ্টিফিকেট ওলায়। চ' সেই চাৰ্টিফিকেটখন লাগিব। অ'কে, এক্সপেক্টেড যে মষ্ট অফ ষ্টুডেণ্টে গম পোৱা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো। চ' তোমালোকে এইখিনি ডকুমেণ্টছ এতিয়াই যোজা কৰি ৰাখিবা, যাতে যেতিয়া স্কুটি দিয়া ষ্টাৰ্ট কৰিব, আগষ্টৰ পৰা ইনগ্ৰেশ্যন প্ৰগ্ৰাম, ডকুমেণ্টছ ভেৰিফিকেশ্যন আগষ্টৰ পৰা হ'ব। আৰু তাৰে আগত মেৰিট লিষ্ট দিব, ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিব। প্ৰথমে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে এটা ফুল লিষ্ট দিব 80% ষ্টুডেণ্টৰ, তাৰে পিছত ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট আহিব। আৰু তাৰে পিছতে তোমালোকে এইখিনি ডকুমেণ্টছ লৈ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু চাৰ্টিফিকেট দিব। চাৰ্টিফিকেট দিয়াৰ পিছতে তোমালোকে স্কুটি পাবা। চ' ইয়াৰ আগৰ ভিডিঅ'টোত কেনেকৈ পাবা এভৰিথিং জনোৱা আছে, আৰু এইটো ভিডিঅ'ত জনালোঁ ডকুমেণ্টছ কি লাগিব। তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা, নাইবা ভিডিঅ'টো ছেভ কৰি ৰাখিব পাৰা। জাষ্ট এটা বস্তু মই এড কৰিছোঁ ইয়াতে, 10 নম্বৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। অ'কে, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট 10 নম্বৰটো এড কৰিছোঁ। চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আগৰ ভিডিঅ'টো চাবা প্ৰচেছটো কেনেকুৱা, আৰু তোমালোকে সুধিবা দাদা আমি স্কুটি একচুৱেলি কেতিয়া পাম। একদম অনেষ্টলি কৈ দিছোঁ, আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব। তোমালোকৰ হাতত ডকুমেণ্টছ ভেৰিফিকেশ্যন আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰৰ লাষ্টৰ পৰা স্কুটি পোৱা ষ্টাৰ্ট কৰিবা, আৰু 2027 মাৰ্চ এপ্ৰিললৈকে স্কুটি ডিষ্ট্ৰিবিউশ্যন হ'ব। চ' বি ৰেডি। আৰু আৰু এটা কনফিউজন দূৰ কৰি দিওঁ যে স্কুটি পালে ঈশানোদয় এপ্লাই কৰিব পাৰিবা, ঈশানোদয় এপ্লাই কৰিলে স্কুটি ল'ব পাৰিবা, ইয়াৰ মাজত কোনো সন্দেহ নাই। অ'কে, আৰু জাষ্ট ইয়াৰ মাজত এটাই বস্তু আছে যে স্কুটি ল'লে তুমি নিযুত বাবু বা নিযুত মইনা এপ্লাই কৰিব নোৱাৰা। বাট তুমি ঈশানোদয় কৰিলে স্কুটি ল'ব পাৰা, স্কুটি ল'লেও ঈশানোদয় কৰিব পাৰিবা, ন' প্ৰব্লেম, দুয়োটাই ল'ব পাৰিবা। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাবা, আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।